খক ডাঙৰীয়া খুব সুন্দৰকৈ গ'লে যে মই কাঞ্চলৈ গৈছিলোঁ হয় মই কাঞ্চলৈ দুবাৰ গৈছোঁ আপোনালোকৰ আশীৰ্বাদত শিকিবলৈ গৈছিলোঁ প্ৰত্যেকবাৰ আৰু তাত মই দেখা আটাইতকৈ ডাঙৰ বস্তু যিটো মই শিকিলোঁ সেইটো মই আজি আপোনালোকৰ সন্মুখত ক'ব খুজিছোঁ কাঞ্চত যেতিয়া গ'লোঁ বৰ ভাবি গৈছিলোঁ যে বা তাত যাম বিদেশত একদম ফৰফৰীয়া ইংৰাজী কম ময়ো ইংৰাজীত বৰ ভাল নহয় মই অসমীয়া মিডিয়ামত পঢ়া ছোৱালী ক্লাছ 10লৈকে মই অসমীয়া ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পঢ়িছিলোঁ তাৰ পিছত যিখিনি ইংৰাজী লিখিব পাৰোঁ কওঁতে কেতিয়াবা মোৰো অকণমান লাগি যায় যিটো মই লাজ নকৰোঁ আজি যদি মই অসমীয়া ভুলকৈ ক'লোঁ হয় তেতিয়া মোৰ লাজ লাগিল হয় যে মোৰ নিজৰ মাতৃভাষাটো ক'ব নোৱাৰোঁ কিন্তু ইংৰাজী কেতিয়াবা হ'ব পাৰে কাৰণ ইংৰাজী মানুহ এজনক ধৰি আনি যদি মই আজি অসমীয়া ক'বলৈ কওঁ তেওঁ শুদ্ধকৈ ক'ব পাৰিব জানো নে কি কয় গতিকে কেতিয়াও ইংৰাজী ভুলকৈ ক'লে লাজ নকৰিব চেষ্টা কৰিব লাগে আৰু আমাৰ মাক বাপেকে কি হয় কাৰোবাৰ লগত চিনাকি কৰি দিলে ল'ৰা ছোৱালীটোক কি কওঁ বাবা কৈ দিয়াচোন আংকেলক মাতা কওঁনে খুৰাক মাতা দাদাক মাতা নকওঁ আৰু কৈ দিওঁ মাতি দিয়াচোন মাতি দিয়া কি মাতিব দিওঁ টুইংকল টুইংকল লিটিল ষ্টাৰ কেতিয়াবা কওঁনে শুৱনি আমাৰ গাঁওখন অতি শুৱনি গছেৰে ভৰা ডাল ভৰি ভৰি ফল ফুল লাগে কটপা উতল সৰা এইটো মাতি দিলেতো সন্মানেই গ'ল আৰু নে কি কয় আমি মাক দেউতাকবোৰে তেওঁলোকক সৰুৰ পৰাই শিকাওঁ যে অসমীয়া দুজন ব্যক্তি লগ পালেও প্ৰথম দুআষাৰী যদি ইংৰাজীত কথা নাপাতা তোমালোকক কোনেও স্মাৰ্ট বুলি নকয় শিকাওঁনে নাই বাৰু কি প্ৰয়োজনত দুজন অসমীয়া মানুহ লগ পালে হাউ আৰ ইউ বুলি ক'ব লাগে কি দৰকাৰ থাকে হাউ আৰ ইউটো আমি অসমীয়া ভাষাটোৰে আপোনভাৱে কথা পাতিব নোৱাৰোঁনে ফ্ৰান্সত গৈ মই অনুভৱ কৰিলোঁ ইংৰাজী যিমানখিনি জানো শিকি গৈছিলোঁ তাৰ পিছত দেখিলোঁ আপুনি হাজাৰ ইংৰাজী তেওঁলোকক কওক তেওঁলোকে ফ্ৰান্সত উত্তৰ দিয়ে মই আচৰিত হৈ এজনক সুধিলোঁ যে ইয়াত সকলোৱে ইংৰাজী নাজানে নেকি তেওঁলোকে ক'লে নজনা নহয় কিন্তু তেওঁলোকে নকয় কাৰণ তেওঁলোকে বিচাৰে যে তোমালোকে যদি আমাৰ ঠাইত আহিছা এটা শব্দ হ'লেও আমাৰ ভাষা কোৱা শেষত মই কি কৰিলোঁ জানেনে তেওঁলোকে ফ্ৰান্সত কয় মই অসমীয়াত কওঁ কাৰণ একেইটো হয় ইংৰাজীত ক'লেও একে কথা ফ্ৰান্সত মানে ফ্ৰান্সটো নাজানো এটা শব্দ নমস্কাৰ ধন্যবাদ দুটামান শিকি লৈছিলোঁ তথাপিও কিন্তু চলাই নিলোঁ কাটা চামুচ ক'লে এনেকৈ ইংগিত দিওঁ যে কাটা চামুচ এখন লাগে চব কথা বুজি পায় গতিকে ভাষাটো আচলতে নিজৰ মনৰ ওপৰত নিৰ্ভৰ কৰে সেয়েহে কৈছোঁ যে আহকচোন আমি সকলোৱে মিলি এই ভাওনা গীত মাত আমাৰ সংস্কৃতি আমাৰ আচাৰ ব্যৱহাৰ আমি প্ৰথমতে সন্মান কৰোঁ কাৰণ আমি মোবাইলটোত আনক চাই চাই অনুকৰণ কৰোঁতে এনেকুৱা এটা অৱস্থা হৈছে না আমি অসমীয়া হৈ আছোঁ না আমি বিদেশী হৈছোঁ গতিকে সেই মাজত ওলমি যদি থাকোঁ আমাৰ জাতিটো আৰু নাথাকিবগৈ কেৱল মাত্ৰ ৰাসতে ৰাস চাম বুলি নহয় এই যে ৰাসৰ গানবোৰ আমি যদি ঘৰত আওৰাই থাকোঁ জ্যোতিপ্ৰসাদৰ গীত বিষ্ণু ৰাভাৰ গীত ভূপেন্দ্ৰ সংগীত এইবোৰ যদি ঘৰত আওৰাই থাকোঁ মোৰ তেনেকৈ মনত আছে মোৰ দেউতাই আগতে টোপনি যাওঁতে সদায় এইবোৰ গীত গাইছিল মোক কেতিয়াও মুখস্থ কৰোৱা হোৱা নাছিল আজি যদি অন্ততঃ সোধে মই নিশ্চয়কৈ এটা ঘোষা এটা পদ ভাওনাৰ এফাকি বচন কিবা হ'লেও মাতিব পাৰিম গতিকে মই বিচাৰোঁ মই বহুত জ্ঞানী একো নহয় মই সাধাৰণ এজনী ছোৱালী হয়তো আপোনালোকতকৈ বহুত কম জানো কিন্তু আজি মোৰ নিজৰ ওপৰত থকা বিশ্বাসৰ বাবে এনেকৈ মঞ্চত থিয় হৈ আছোঁ গতিকে মই বিচাৰোঁ যে অসমৰ প্ৰত্যেকজন ল'ৰা ছোৱালীয়ে প্ৰথমতে নিজক বিশ্বাস কৰক যে মই সকলো